বৃহৎ নদীবান বিৰোধী আন্দোলনৰ ভুৱা গোচৰত অভিযুক্ত দুই মহিলা জীৱনৰ বিয়লি পেলাটো আদালতলৈ বাদ কৰি বাই হাবাথুৰি খাবলগীয়া হৈছে ৮০ ঊৰ্ধৰ দুগৰাকী মহিলাই ২০১১ চনত বৃহৎ নদীবান বিৰোধী আন্দোলনত সাঙুৰ খাইছিল ঢকুৱাখানাৰ ২ নম্বৰ কাঠগাঁৱৰ লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়াৰ নাম কিন্তু লখিমপুৰলৈ বুলি ফুৰিবলৈ যোৱা মহিলা দুগৰাকীক গোগামুখত প্ৰতিবাদকাৰী সজাই ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে পৰৱৰ্তী সময়ছোৱাত ৩ মাহ কাৰাবাস খাটি এতিয়াও আদালতলৈ অহা যোৱা কৰি থাকিবলগীয়া হৈছে বৃদ্ধা মহিলা দুগৰাকীয়ে সেয়ে এতিয়া মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে দুই বৃদ্ধা মহিলাই আৰু সবিশেষ জনাব আমাৰ সাংবাদিক প্ৰতাপ দত্তই হয় বৃহৎ নদীবান বিৰোধী আন্দোলন আৰু এই নদীবাদ বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়ে বহু নেতা আজি বিধায়ক তথা মন্ত্ৰী হ'ল কিন্তু এই নদীবাদ বিৰোধী আন্দোলনত অংশ কৰি এতিয়াও আদালতৰ দ্বাৰস্থ হ'বলগীয়া হৈছে ঢকুৱাখানাৰ দুগৰাকী ৮০ ঊৰ্ধৰ মহিলা আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ঢকুৱাখানাৰ ২ নং কাঠগাঁৱত আৰু মোৰ সহযোগীক পোনে পোনে এটা সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ এই দুগৰাকী হৈছে ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং কাঠগাঁৱৰ ক্ৰমে লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া তেওঁলোকে ২০১১ চনৰ ১৬ জুনত বৃহৎ নদীবান বিৰোধী আন্দোলনৰ সৈতে তেওঁলোকৰ নাম সাঙুৰ খাইছিল আৰু ইয়াৰ পাছতে তেওঁলোকে ৩ মাহকৈ দিন কাৰাবাস খাটিবলগীয়া হৈছিল আৰু ইয়াৰ পাছতে এতিয়া ১৫টাকৈ বছৰ এতিয়া তেওঁলোকে এনেদৰে এই বৃদ্ধ অৱস্থাত এতিয়া তেওঁলোকে আদালতলৈ অহা যোৱা কৰি থকা পৰিলক্ষিত হৈছে পোনে পোনে তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম ১৫টা বছৰ হ'ল আপোনালোকৰ সেই যেতিয়া ২০১১ চনত যিটো ঘটনা হৈছিল সেই ঘটনাটোৰ সবিশেষ কওকচোন বৰবিলাৰ পৰা আহিলোঁগৈ এই আই জীয়েক আছিলে আৰু মোৰ ছোৱালীজনী লখিমপুৰত আছিলে তালৈ যাওঁ বুলি আমি গৈছিলোঁ যাওঁতেহে তাত বহুত মানুহ গোট খাই থকা দেখিলোঁ গাড়ী চাড়ী ৰখি থকা দেখিলোঁ তাতে গাড়ীটো ৰখাই দিলে আমিও নামি গ'লোঁ তাত নামি যোৱাৰ পৰা আমি এনেকৈ ফান্দত পৰিবলগীয়া হ'ল একো কথাই তাত সৰহীয়াকৈ থাকি আমি বহুত দিন তাত থকাও নাই একো প্ৰতিবাদো কৰা নাই আপোনালোকে মানে আন্দোলন হৈছে বুলি গমো পোৱা নাছিলে পোৱা নাই তাৰপৰা সেই তেনেকৈ আমি ফচিবলগীয়া হ'ল তাৰপৰা আপোনালোকে হয়তো কাৰাবাসো খাটিবলগীয়া হ'ল ইয়াৰ বাবে ৩ মাহ কাৰাবাস খাটিবলগীয়া হ'ল হয় তাৰ পাছৰ পৰা এতিয়া আদালতত অহা যোৱা কৰি থাকিবলগীয়া হৈছে এতিয়া কোৰ্টলৈ তাৰিখ মাৰি থাকিবলগীয়া হৈছে মাহে মাহে তেনেকৈয়ে টকা পইচা কিমান অভাৱ হ'লেও যাবলগীয়া হয় গৈ আছে আপুনি কৈছিলে নাই তেতিয়া বা আদালতলৈ গৈ আপুনি কৈছিল নাই যে আমি আলহীৰ খাবৰ বাবে আহিছিলোঁ বা এনেদৰে আমি প্ৰতিবাদ কৰা নাছিলোঁ এইখিনি আপুনি কৈছিলে নাই তেতিয়া তেওঁলোকে কি কৈছিলে আমি আলহী খাবলৈ আহিছিলোঁ এনেকৈ আমি প্ৰতিবাদত তাত কেম্পত নাছিলোঁ তাৰপৰা তথাপিও তেওঁলোকে একো কাণ সাৰি নিদিলে মুঠতে তুলিহে ল'লে গাড়ী এতিয়া সদায় অহা যোৱা কৰি থাকিবলগীয়া হৈছে এতিয়া মাহে মাহে অহা যোৱা কৰি থাকিবলগীয়া হৈছে এতিয়া আপোনালোকে অহা যোৱা কেনেদৰে কৰে হয়তো আপোনালোকে গাড়ী ভাড়া কৰিব লাগে এই অৱস্থাত আপোনালোকক এনেদৰে লৈ যোৱা হৈছে গতিকে মুখ্যমন্ত্ৰীগৰাকীলৈ বা যিসমূহ তেতিয়া নদীবান বিৰোধী আন্দোলনৰ নেতৃত্ব দিছিল তেওঁলোকলৈ আপুনি কি আহ্বান জনাব এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ যে আমাৰ কেছটো আমি এনেই কৰিলোঁ তেওঁ আমাক সহায় কৰে আৰু কেছখন ছিঙি দিব পৰা ক্ষমতা আছে তেওঁ যেন আমাৰ অতি সোনকালে কেছখন ছিঙি দিয়ে সেইটোকে আমাৰ আশা হয় এইগৰাকী হৈছে প্ৰতিভা চুতীয়া প্ৰতাপ দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ